পথ নহয় যেন খেতিপথাৰহে। টিংখাঙৰ শাওনত পথাৰ নহয়, টিংখাঙত পথৰ ওপৰত ভূঁই ৰোৱাত ব্যস্ত একাংশ ৰোৱনী। বিধ্বস্ত পথেৰে যাতায়াত কৰি অতিষ্ঠ হৈ পৰিছে ৰাইজ। বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো পথ মেৰামতি কৰাত গুৰুত্ব নিদিলে জনপ্ৰতিনিধিয়ে। উপায়হীন হৈ পথৰ ওপৰতে কঠীয়া ৰুই ক্ষোভ উজাৰিলে ৰাইজে। উল্লেখযোগ্য যে মন্ত্ৰী বিমল বৰাৰ গৃহ সমষ্টি টিংখাঙৰ ২ নং ধমন গাঁৱৰ পথটোৱে এতিয়া ৰাইজক ভালকৈয়ে জ্বলাকলা খুৱাইছে। ২ নং ধমনৰ পৰা কেন্দুগুৰি সংযোগী পথটো এজাক বৰষুণতে বোকা আৰু পানীৰে উপচি পৰে। পথৰ দুৰৱস্থাৰ বাবে যাতায়াত যোগাযোগৰ ক্ষেত্ৰত চৰম সমস্যাৰ সন্মুখীন হৈ আহিছে গাঁওখনৰ দুৰ্ভগীয়া বাসিন্দাই। বৰষুণৰ বতৰত সম্পূৰ্ণ বোকাময় হৈ পৰা পথটোৱেদি যাতায়াত একেবাৰে অসম্ভৱ হৈ পৰিছে। দুচকীয়া চাৰিচকীয়া বাহনটো বাদেই পথটোৱেদি খোজকাঢ়ি যাবলৈও চৰম সমস্যাৰ সন্মুখীন হয় গাঁৱৰ বাসিন্দাসকল। যাৰ ফলত বিদ্যালয়লৈ অহা যোৱাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকল ভীষণ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। আনহাতে স্থানীয় ৰোগী নাইবা প্ৰসূতিসকলেও চিকিৎসালয়লৈ যোৱাৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰি আহিছে। পথটো নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন কৰাৰ পাছতো কোনো সুফল লাভ নকৰিলে ২ নং ধমন গাঁৱৰ ৰাইজে। সেয়ে পথটো অতি শীঘ্ৰে নিৰ্মাণ কৰি গাঁওবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাৰ প্ৰতি আহ্বান জনাইছে ভুক্তভোগী ৰাইজে। নাম আমাৰ ২ নং ধমন। এই পথটো কৰবা কলে গৈছে এইডোখৰ আমাৰ ২ নং ধমনৰ পৰা কেন্দুগুৰিত লাগিছেগে। ৰাস্তাটো চব কঠীয়া ৰুব পৰা এইটো কাৰণ হৈছে আমাৰ ৰাস্তাটো ইমান বোকা হৈ গৈছে, পথাৰৰ নিচিনা অৱস্থা হৈ গৈছেগে। আজিৰ যুগত এনেকুৱা ৰাস্তা দেখিছেনে আপোনালোকে? ল'ৰা ছোৱালী আজি স্কুললৈ অহা যোৱা কৰিব নোৱাৰা হ'ল, ওলোৱা সোমোৱা ৰাস্তা কৰিব নোৱাৰা হ'ল। বেমাৰী এজন হ'লে মানে আজি 1Z এখন আহিব নোৱাৰা হ'ল। বিধায়কে আমাক কেনেকে এইটো ৰাস্তা দেখি নাই পোৱা। আমি অনুৰোধ কৰোঁ যে বিধায়কে যাতে আমাৰ অতি সোনকালে আমাৰ এই ৰাস্তাটো সোনকালে বনাই দিয়া ব্যৱস্থা কৰে। আমাৰ কিমান কষ্ট হৈছে এই ৰাস্তাটো অহা যোৱা কৰিবৰ কাৰণে। বোকাত আমি অহা যোৱা কৰিবলগীয়া হৈছে। গাড়ীটো দূৰৰ কথা, চাইকেল নালাগে, আমি খোজে অহা যোৱা কৰিব। এখন হাতে চেণ্ডেল ধৰিব লাগে, এখনতে কাপোৰ ধৰিবলগীয়া হয় আমাৰ ৰাস্তাত অহা যোৱা কৰিবলৈ হ'লে। আপোনালোকে দেখিছে আজিৰ যুগত কোনটো এনেকুৱা ৰাস্তা আপোনালোকে দেখিছেনে? বা আজিৰ যুগত এনেকুৱা ৰাস্তা কোনটো ৰাস্তা এনেকুৱা আছে? প্ৰতিখন গাঁৱে গাঁৱে ৰাস্তা। আমাৰ ৰাস্তাটো কেনেকে বিধায়কে দেখি নাই পোৱা? আমাৰ ৰাস্তাটো যিমান পাৰে সোনকালে বিধায়কক অনুৰোধ কৰিম যে আমাৰ ৰাস্তাটো যিমান পাৰে সোনকালে বনাই দিবৰ কাৰণে। তাত কেইবাবাৰো জনোৱা হৈছে যে আমি তাত গৈ কিনে লিখিতভাৱে আমাৰ কিমান গাঁওখনত আমাৰ ইয়াত কিমান ঘৰ আছে প্ৰতিঘৰ লিষ্ট দি আমি তাত জনোৱাগে হৈছিলে, যোৱাও হৈছিলে আমি তালৈ। কিন্তু আজিলৈকে কোনো বিধায়কে আমাৰ এই ৰাস্তাটোৰ কাৰণে কোনো গুৰুত্ব দিয়া নাই, আজিলৈকে চাবলৈও অহা নাই। হ'ল বুলি দিছে, যদি হ'লহেঁতেন আপোনালোকে এতিয়া দেখিলে ৰাস্তাটো ফ্ল'ৰখন বনাইছে, ৰাস্তাটো চেংচন হৈ ক্লিয়াৰ হ'ল বুলি। এতিয়া আপোনালোকে দেখিছে চক ৰাস্তাটো যদি হ'লহেঁতেন জব কাৰ্ড হ'ল বুলি, কিন্তু জব কাৰ্ড কৰা হ'লে আপোনালোকে আজি এই অৱস্থা দেখিলেহেঁতেন জানো? এইটো ৰাস্তা আজিৰ যুগত এনেকুৱা ৰাস্তা ক'ত আছে বা চাওকচোন আপোনালোকে। যদি ফ্ল'ৰখন বনালে ৰাস্তাটো হ'ল বুলি, এই ৰাস্তাটো কেতিয়া হৈছে আপোনালোকে চাওক। আজিৰ যুগত কঠীয়া ৰুব পৰা ৰাস্তা আছে জানো ক'ৰবাত? কি জনাব? এতিয়া আমি অনুৰোধ কৰোঁ এটা বিধায়কক যিমান পাৰে সোনকালে আমাৰ এই ৰাস্তাটো চকহি, আহি কেনে এবাৰ আহি আমাক এই ৰাস্তাটো চকহি চাই আহি আমাক যাতে ৰাস্তাটো সোনকালে আমাৰ উঠি অহা প্ৰজন্মবিলাকে অহা যোৱা কৰিবলৈ আমাৰ ৰাস্তাটো সুবিধা কৰি দিয়ে যেন। টিংখাঙৰ পৰা আদিত্য বকলিয়ালৰ ৰিপৰ্ট, NA লাইভ।